গুড মৰ্ণিং। মই মোৰ ফেচবুক লাইভৰ জৰিয়তে মোৰ মনত অহা বিভিন্ন ধৰণৰ মোৰ ব্যক্তিগতভাৱে ভুমুকি আহে বিভিন্ন দৃশ্যৰ কথাটো। যেতিয়া মোৰ অন্তৰত এইবিলাক ভাহি আহে, সমাজৰ বিভিন্ন ধাৰণাৰ ওপৰত মোৰ মন্তব্য আহি যায়, সেইখিনি নোকোৱালৈকে মই শান্ত থাকিব নোৱাৰোঁ। যি নহওক, সবকা মালিক এক হয়। সকলোৰে সৃষ্টিকৰ্তা এজনে, ক্ৰিয়েটৰ, মহান ক্ৰিয়েটৰে ইহঁতে কৃপাতে আমি বাচি আছোঁ। আমাৰ গোটেই অসমবাসী তথা ভাৰতবাসী, গোটেই পৃথিৱীজুৰি মানুহসকল যাতে শান্তিতে থাকে, মোৰ জীৱনৰ লক্ষ্য, মোৰ বক্তব্যৰ এইখিনিয়ে মেইন বস্তু। আল্লাহ ইজ অলমাইটি। তো ক'ব গ'লে মানুহ মৰণশীল, ইপিনে বিভিন্ন ধৰণৰ প্ৰাণী জগত আমাৰ আছে। মানুহ শ্ৰেষ্ঠ জীৱ, মেন ইজ দ্য লৰ্ড অফ অল এনিমেল। তেনেকৈ হাবিত তেনেকুৱা আমাৰ কি আছে, শাল, চেগুন, বিভিন্ন মূল্যবান কাঠ, ইপিনে সিংহবাগ, জিৰাফ, তাৰপিছত বিভিন্ন ধৰণৰ প্ৰাণী জগতৰ হাবিত আছে। তো ক্ৰিয়েটৰে সিহঁতক কি কৰিছে, বিভিন্ন ধৰণৰ ব্যাঘ্ৰ যন্ত্ৰ হিচাপে আছে। ইপিনে আমাৰ ঘৰচীয়া জন্তু, যেনেকুৱা আমি ঘৰচীয়া জন্তু, বিভিন্ন ধৰণৰ ঘৰচীয়া জন্তু আমাৰ সমাজত আছে। যি নহওক, এনেকুৱা এটা প্ৰাণী জগতৰ এটা শ্ৰেষ্ঠ জীৱ হিচাপে ওপৰৱালা বনাই দিছে, ক্ৰিয়েটৰে আমাক দিছে। আল্লাহ তালা কি কৈছে, আল্লাহ তালা শান্ত মানুহক, ভদ্ৰ মানুহক পচন্দ কৰে। একচুৱেলি ক'ব গ'লে ৱাৰ্ল্ড ক্লাছিক কথাটো একেই। আমাৰ ইছলাম ধৰ্মত হাদিছতো আছে। এখন মোৰ মেডিকেলৰ নাম জনসেৱা হোমিও। এইখন ৱাৰ্ল্ড ক্লাছিক হাদিছৰ লগতো মই ক'ব পাৰোঁ, যোনে স্বাস্থ্য ভাল ৰাখে ইবাদত হয়। ইপিনে আমি যে বিভিন্ন ধৰণৰ পৰিশ্ৰমত সময় নষ্ট কৰি আছোঁ, বিভিন্ন ধৰণৰ উদ্ভাৱনী জীৱন কটাই আছোঁ, অলপ আমাক ৰেষ্ট ল'ব লাগে। ৰেষ্ট ল'লে ইবাদত হৈ যায়, দান হৈ যায়। স্বাস্থ্য ভাল থাকিলে আমাৰ দান হৈ যায়, ডাঙৰ দান হৈ যায়। ইপিনে জিৰণি ল'ব লাগে, বৃহৎ এটা দান হৈ যায়। সেইকাৰণে আমাৰ দুটা বস্তু বৰ ডাঙৰ বস্তু দান হ'ব গ'লে ৱাৰ্ল্ড ক্লাছিক হাদিছ। স্বাস্থ্য যত্ন ল'ব লাগে, মেডিকেলৰ লগত যিহেতু মই জড়িত আছোঁ। ইপিনে ৰেষ্ট ল'ব লাগে, খৰকৈ খালি খোজকাঢ়ি বিভিন্ন ঠাইত ৱাৰ্ক কৰিব লাগিব, আমাৰ ইনকামৰ কাৰণে চেষ্টা কৰিব লাগিব। সেইকাৰণে চৰকাৰ আমাক নিৰ্দিষ্ট এটা সময় দিছে, এটা তালিকা দিছে যে স্কুল কলেজৰ বিভিন্ন কৰ্মচাৰী বিষয়াসকলক কি সুন্দৰ এটা সময় বনাই দিছে আমাৰ চৰকাৰে। চৰকাৰলৈ ধন্যবাদ। নতুন চৰকাৰলৈ শুভকামনাৰে এখেতৰ দৃষ্টিভংগী ভাল লাগিছে। ইপিনে এই বজাৰ সম্পৰ্কে বিভিন্ন ধৰণৰ, যেটা আমাৰ অঞ্চলৰ পলিটিক্যাল পাৰ্টিয়ে নহয়, অকল বিভিন্ন ধৰণৰ তেনেকুৱা এটা সংগঠন আছে। সিহঁতে খালি আমাৰ চৰকাৰৰ বিষয়ে অৱগত কৰিব খোজে, আমাকে অৱগত কৰে যে কি হ'ল, বজাৰ দৰ বাঢ়ি গৈছে, তেলৰ দাম বাঢ়ি গৈছে, ডিজেল পেট্ৰলৰ দাম বাঢ়ি গৈছে। এইখনে নহয়, মই ক'ব খুজিছোঁ সমাজত আজিকালি তেল ডিজেলৰ নহয়, মানুহৰ লোভ বাঢ়ি গৈছে। তাৰপিছত ইপিনে শত্ৰুতা বাঢ়ি গৈছে, সমাজত বিদ্বেষ বাঢ়ি গৈছে। সমাজৰ আমাৰ ডিজেল পেট্ৰলৰ যিটো দাম বঢ়াৰ ফলত আমাৰ সমাজৰ ক্ষতি হোৱা নাই, কিন্তু তাতকৈ ক্ষতিগ্ৰস্ত হৈছে কি, এই মানুহৰ লোভ বাঢ়ি গৈছে, লালসা বাঢ়ি গৈছে, জিদ বাঢ়ি গৈছে, ত্যাগ, তেনেকুৱা দেশপ্ৰেমৰ ত্যাগ নহয়, মানে ভাবৰ কথাটো নহয়, প্ৰতিদ্বন্দ্বিতা কৰিহে এইবিলাক যে বাঢ়ি গৈছে। সঁচাকৈ ডিজেল পেট্ৰলৰ দামতকৈ এইবিলাক
যিবিলাক যে বাঢ়ি গৈছে, লোভ লালসা বাঢ়ি গৈছে, সমাজত বেছিকৈ ক্ষতি কৰি আছে, মই অনুভৱ কৰিছো। মোৰ পাৰ্চনেলি বেয়া নাপাব, সেইকাৰণে মই গোটেই অসমবাসী, নট অনলি অসম বাট অলছ' ইণ্ডিয়া, মই এজন এই অঞ্চলৰে 11 মানগাছৰ সমষ্টিৰে এজন ইণ্ডিপেণ্ডেন্স কেণ্ডিডেট আছিলো। মোৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। মই এজন হোমিওপেথিক প্ৰেক্টিচনাৰ হৈ এই সমাজৰ বিভিন্ন ধৰণৰ যিখন এটা আলোড়নৰ অন্তৰত যিখন মোৰ সোমাই যায়, আকৌ মোক মুকলি দিব লগা হ'ল। যেনেকৈ এটা বায়ু প্ৰদূষণ হলে কি কৰে, মুকলি বায়ুৱে এইবিলাক প্ৰদূষণটো নষ্ট কৰি দিয়ে। সেইকাৰণে মই সমাজৰ যোগেদি মই ভাবিছো মই আৰু কি পৰিৱৰ্তন কৰিম। পৰিৱৰ্তনকাৰী আছে, ক্ৰিয়েটৰে মহান এজন আছে, এই মহানে আমাৰ পৰিৱৰ্তনকাৰী এজনে আছে। জয় আই অসম সামৰিলো পথে।